মাৰ্ঘেৰিটাত বনকৰ্মীৰ দায়িত্বহীনতাৰ বাবে এতিয়া মৃত্যুৰে যুঁজিছে এটি বন্যহস্তী। চিকিৎসাৰ অভাৱত এনেদৰে এতিয়া তিল তিল মৃত্যুৰ মুখলৈ গতি কৰিছে এটি অবুজ বন্যহস্তী। মাৰ্ঘেৰিটাত মৃত্যুৰে যুঁজিছে এটি বন্যহস্তী। মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিকৰ কাণ্ড জ্ঞানহীন কৰ্মক ধিক্কাৰ। বিগত 5 দিনে এনেদৰে মৃত্যুৰে যুঁজিছে অবুজ বন্যহস্তী। এই ঘটনাৰ মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক কাৰ্যালয় তথা ডিৰক বিটৰ অন্তৰ্গত দিহিং পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্য লাওবস্তিৰ বনাঞ্চল। বন্যপ্ৰাণীটোৰ এই কৰুণ দৃশ্য দেখাৰ পিছত দিল মানুহ অনুকম্পা নাই ডিগবৈ বন সংমণ্ডল তথা মাৰ্ঘেৰিটাৰ বন বিভাগ। মৃত্যুৰে যুঁজ দি থকা বন্যহস্তীটো উন্নত চিকিৎসাৰ বাবে বন বিভাগে বৰ্তমানলৈকে লোৱা নাই কোনো ব্যৱস্থা। মাৰ্ঘেৰিটাৰ পশ্চিম বনাঞ্চলিক কাৰ্যালয়ে কেৱল মাত্ৰ চেলাইন দিয়ে নিজৰ দায়িত্ব সামৰিছে। এক অতি কৰুণ দৃশ্য চিকিৎসাৰ অভাৱত এনেদৰে এতিয়া তিল তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে এটি অবুজ বন্যহস্তী। স্থানীয় সচেতন মহলে অতি শীঘ্ৰেই বন্যহস্তীটোক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনাইছে। ৰাজ্যৰ ব্যাগুম বন বিভাগ তথা বন মন্ত্ৰীয়ে বন্যহস্তীৰ এই কৰুণ দৃশ্য দেখাৰ পিছতে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষ্য দিয়ে। কথা হ'ল কি আমাৰ বন সুৰক্ষা বিভাগৰ এই ঘাপিলতিত এই আমাৰ বন্যহস্তীবিলাকে আমি যোৱা আগতো কেইদিনত খেৰজান ডিগবৈ এৰিয়াত খেৰজান হেৰিত মৰিলে 2খন হাতী। এখন আমাৰ ডিগবৈ বনাঞ্চল বিভাগৰ মাৰ্ঘেৰিটা ৰেঞ্জৰ ৱেষ্ট ৰেঞ্জৰ সীমা পথাৰত আৰু বৰ্তমান এতিয়া লেখাজান ফৰেষ্টৰ আণ্ডাৰত এতিয়া হাতীয়ে মৰু অৱস্থাত দুখ পাই আছে, একেবাৰে কষ্ট হৈ আছে। তো গতিকে ইয়াৰ মই বন বিভাগক অনুৰোধ কৰিছোঁ, লগতে আমাৰ বন বিষয়া যিজন মন্ত্ৰী তেখেতকো মই অনুৰোধ কৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ বন্যহস্তীৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু ইয়াক লৈ যোৱাৰ যিটো আমাৰ ডিগবৈ ৱেষ্ট ৰেঞ্জৰ আণ্ডাৰত লেখাজান RFৰ ওচৰত যিটো হাতীয়ে অতি দুখত চটপটাই আছে, গতিকে তেওঁ লোৱাৰ ব্যৱস্থা যদি আছে তেখেতৰ মেডিকেললৈ লৈ যাওক। যেনেকুৱা আমাৰ মানুহক মেডিকেল লৈ ডিব্ৰুগড় মেডিকেল কলেজত লৈ যায়, ঠিক তেনেকৈ বন্যহস্তীৰো আছে হয়তো চিকিৎসকৰ কাৰণে। এই হাতীজনী ইমান ডাঙৰ হাতীজনী যে বনত থকা আৰু বনত সুৰক্ষা নথকাৰ কাৰণে বা বন সুৰক্ষা নকৰাৰ কাৰণে আজি বন বিষয়াসকলে গাফিলতিত এই হাতীবিলাক বাহিৰলৈ ওলাই আহিব হৈছে। আমাৰ ফৰেষ্ট ৰিজাৰ্ভৰবিলাকত খাবলৈ একো নোপোৱাত এই বন্যহস্তীবিলাকে হাতীয়ে আমাৰ বাহিৰত ওলাই আহি আজি ছটপটাই মৰিবলগীয়া দেখি আছোঁ। আজি 4 দিন, অহা 26 তাৰিখৰ আজি 4 দিন হৈ গ'ল। হাতী এজনী ছটপটাই আছে, তেখেতক হয়তো চিকিৎসাৰ বাবে ব্যৱস্থা কৰিছে, কিন্তু আমি দেখি অতি দুখৰ কথা যে এই হাতীজনীক তাৰ কাৰণে লোৱাৰ ব্যৱস্থা কৰা নাই। আজি লৈ যাবৰ কাৰণে তেখেতলোকক অনুৰোধ কৰিছোঁ, বন মিনিষ্টাৰকো মই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ আৰু আমাৰ ডিগবৈ ৰেঞ্জৰ যিটো DFO ছাৰকো মই অনুৰোধ কৰিছোঁ যে এই হাতীজনীক অতি সোনকালে তেখেতক চিকিৎসাৰ কাৰণে য'ত আমাৰ চিকিৎসক হয়, আমাৰ যিটো হেৰিত চিকিৎসকৰ প্ৰদান কৰিব পৰা যায় তাক লৈ যোৱাৰ ব্যৱস্থা কৰক। তাকে মই কামনা কৰি আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। এই হাতীটোৰ কাৰণে আমি অহৰহে দিনে ৰাতি চেষ্টা কৰি আছোঁ। আমাৰ DFO ছাৰো আহিলে, ৰাতি আহি ইয়াত চেষ্টা কৰিছে। তাৰপিছত আকৌ আমাৰ ডক্টৰো আহিছে, প্ৰত্যেকে ট্ৰিটমেণ্ট কৰি আছে। এতিয়া আজিলৈকে ঠিক হোৱা নাই, চেলাইন দি আছে। হয়, আমি কিছু দল সংগঠনৰ এক অভিযোগ পাইছোঁ যে বন বিভাগে যেনেদৰে হাতীটো চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিলে তেনেধৰণে কৰা নাই, সেইবুলি আমি অভিযোগ পাইছোঁ। কি ক'ব ইয়াৰ? নহয়, এতিয়া আপোনালোকে পাব্লিকক সোধক, পাব্লিকে ক'ব আমি ট্ৰিটমেণ্ট কৰিছোঁ নাই কৰা। এতিয়া চব ৰাতিয়ে এইফালে আপোনালোকে আছে JCB চিন পাইছে, তেখেত হাতীটোক উঠাবৰ কাৰণে চেষ্টা কৰিছে, হোৱা নাই, অহৰাতি কৰি আছে। আৰু বেলেগে অভিযোগ কৰিবই দল সংগঠনে। হয়, এনেই কি হৈছে বাৰু, হাতীটো কি হৈছে বুলি হেৰি কৰা? এতিয়া ডক্টৰে কোৱা মতে তো ইয়াৰ কিডনী বেয়া হৈছে বুলি কৈছে। হয়, ভাল হোৱাৰ সম্ভাৱনা ভাল হোৱাৰ সম্ভাৱনা নাই বুলি কয়। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট, এণ্টনি প্ৰচাৰ।